নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আমাৰ সন্তানসকলক শিশু অৱস্থাত আমি আচলতে পঢ়াৰ বাহিৰে যিখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ তেওঁলোকৰ থাকে সেই সকলোখিনি আচলতে আমি তেওঁলোকক শিকাৰ সুবিধাকণ দিব লাগে। এই ধৰকচোন নাচ গান খেলা ধূলা যি থাকে, ছবি অঁকা যি পিনে যায় আৰু কাৰণ তেতিয়া আমি গম নাপাওঁ তেওঁলোকনো কোনটো দিশত আগ্ৰহ নোহোৱা হ'ব বা কিহত ইণ্টাৰেষ্ট আছে। লাহে লাহে তেওঁলোকে নিজেই যিটো দিশৰ প্ৰতি আকৰ্ষিত হয় তেতিয়া তেওঁলোকক ভালকৈ আমি দিলেই হ'ল আৰু ট্ৰেইনিং যি দিব লগা থাকে, কোচিং যি থাকে আৰু ঠিক তেনেকৈ ল'ৰা ছোৱালীবিলাকক চাবচোন ক্লাছ 9 মানত তেওঁলোকে নিজে এটা আইডিয়া কৰে তেওঁ মানে ছায়েন্সৰ পিনে যাব নে আৰ্টছৰ পিনে যাব। সেইকাৰণে পেৰেণ্টছৰ ইমান মানে সৰুৰ পৰা খুব এটা টেনশ্যন লৈ বা তেওঁলোককো প্ৰেছাৰাইজ কৰা আচলতে উচিত নহয়। এইবোৰ মানে কিছুমান নিজৰ অভিজ্ঞতাৰ পৰাও কৈছোঁ আৰু মই তেওঁলোকে নিজেই আচলতে বুজি পায়। সৰুতেও চাবচোন সকলো পিনে দি দিব লাগে, যি পিনে ভাল লাগে সেইপিনে তেওঁ নিজে নিজেই গতি ল'ব আৰু ভগৱানেতো আছেই ডেষ্টিনেশ্যন ঠিক কৰিবলৈ।